বহুত ক্যান্ডিডেটে মোক ইনষ্টাগ্ৰামত মেছেজ কৰি সুধি আছিল বা হোৱাটছআপত মেছেজ কৰি সুধি আছিল যে অসমত চৰকাৰী বিএসসি নাৰ্ছিঙৰ কলেজ কেইখন আছে লগতে কলেজ ওয়াইজ সিট ক্যাপাসিটিৰ ডিটেইলছ জানিব বিচাৰি আছিল তো বহুতে মেছেজ কৰিছিল বা জানিব বিচাৰিছিল সেই কাৰণে এই ভিডিঅটো বনাইছো এই ভিডিঅত তোমালোকক জনাই দিয়া হ'ব যে অসমত চৰকাৰী বিএসসি নাৰ্ছিঙৰ কলেজ কেইখন আছে লগতে সিট ক্যাপাসিটি কলেজ ওয়াইজ জনাই দিয়া হ'ব সময় নষ্ট নকৰো এটা ইম্পৰ্টেন্ট পইণ্ট তোমালোকক জনাই দিম অসমত 5খন চৰকাৰী বিএসসি নাৰ্ছিঙৰ কলেজ আছে পুনৰ জনাই দিব বিচাৰিছো অসমত টোটাল চৰকাৰী বিএসসি নাৰ্ছিঙৰ কলেজ 5খন আছে এক নম্বৰত থাকে ৰিজনাল কলেজ অফ নাৰ্ছিং গুৱাহাটী ইয়াতে 75 সিট তাৰ পিছত বিএসসি নাৰ্ছিং কলেজ ডিব্ৰুগড় 75 সিট তাৰ পিছত বিএসসি নাৰ্ছিং কলেজ শিলচৰ ইয়াতে 75 সিট তাৰ পিছত বিএসসি নাৰ্ছিং কলেজ যোৰহাট ইয়াতে আছে 60 সিট বিএসসি নাৰ্ছিং কলেজ কোকৰাঝাৰত আছে 60 টোটাল 5খনত আছে 345 সিট আছে এইবিলাক হল চৰকাৰীত পালে তোমালোকে নৰ্মেল খৰচত 4 বছৰ কোৰ্স কমপ্লিট কৰিব পাৰিবা তোমালোকৰ এন্ট্ৰেন্স পৰীক্ষাত বেছি নম্বৰ পাব লাগিব সেইকাৰণে এন্ট্ৰেন্স পৰীক্ষাৰ সিলেবাস অনুসৰি আমি ই-বুক প্ৰস্তুত কৰিছো দুখন ই-বুকত 6000তকৈ অধিক প্ৰশ্ন উত্তৰ পাবা প্ৰাইভেটত তোমালোকে যদি বিএসসি নাৰ্ছিং কোৰ্স কৰিব যোৱা তেতিয়ালে 4 বছৰত 10 লাখৰ পৰা 15 লাখ যাবই যদি চৰকাৰীত পোৱা তেতিয়ালে তোমালোকৰ নৰ্মেল খৰচতে কোৰ্স কমপ্লিট হৈ যাব তেতিয়ালে তোমালোকৰ এন্ট্ৰেন্স পৰীক্ষাত বেছি নম্বৰ পাব লাগিব এই কিতাপখন লোৱাৰ পিছত তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত এড হ'ব পাৰিবা অনলাইন মক টেষ্ট প্ৰেক্টিস কৰিব পাৰিবা যেতিয়া নতুন আপডেট আহিব গ্ৰুপত পাই যাবা আৰু যেতিয়ালৈকে এডমিশন প্ৰসেস সম্পূৰ্ণ নহয় তোমালোকক গাইড কৰা হ'ব এতিয়া তোমালোকৰ সুযোগ আহিছে যদি চৰকাৰীত এডমিশন লোৱাৰ ইচ্ছা আছে তেতিয়ালে এতিয়াই তোমালোকে কিতাপখন কিনি সেলফ ষ্টাডি আৰম্ভ কৰি দিয়া মক টেষ্ট আৰম্ভ কৰি দিয়া মক টেষ্ট গ্ৰুপত পাই যাবা যিসকলে কিতাপ কিনিছে এই সুবিধা পাই আৰু কিবা ডাউট থাকিলে তোমালোকে হোৱাটসঅ্যাপত যোগাযোগ কৰিব পাৰিবা যদি অনলাইন ফৰ্ম ফিলআপ কৰিব বিচাৰিছে এতিয়া ফৰ্ম ফিলআপ চলি আছে ফৰ্ম ফিলআপ কৰিব পাৰিবা আৰু যদি কিতাপ এতিয়ালৈকে লোৱা নাই লৈ তোমালোকে গ্ৰুপত জয়েন হৈ লোৱা বাকি আপডেট বিলাক পাই থাকিবা এইখিনি আছিল আপডেট আৰু কিবা নতুন আপডেট আহিলে তোমালোকক মই ভিডিঅৰ জৰিয়তে জনাই দিম